আৰম্ভণিতে এক গুৰুত্বপূৰ্ণ খবৰ এছআৰ পুনৰীক্ষণ সন্দৰ্ভত জিলা ৰাজ্যিক নিৰ্বাচন বিষয়াৰ ফালৰ পৰা এক সংবাদমেলৰ সম্বোধন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ জনতা ভৱনৰ চি ব্লকত অনুষ্ঠিত হৈছে এই সংবাদমেল আৰু এই সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ আমি আৰম্ভণিতে দেখুৱাইছো। নিজৰ নামটো নতুন ভোটাৰ তালিকাত চাওক। আপোনালোকে সকলোৱে জানে ভোটাৰ হেল্পলাইন এপ ভোটাৰ ECI পৰ্টেলত চাব পাৰে। আমি সোশ্যাল মিডিয়াতো এই বস্তুটো অকণমান নেক্সট দুদিন বহুত জোৰ দিন নেক্সট 4 to 5 days কি কেনেকুৱা চাব লাগে ৰাইজে সবে চাওক আৰু তাৰপিছত যদি কিবা অভিযোগ আছে ইমিডিয়েটলি নিৰ্দিষ্ট ফৰ্মেদি এপ্লাই কৰক আৰু আপোনাৰ যে ভোট দিয়াৰ যে গণতান্ত্ৰিক অধিকাৰ সেইটো অহা ইলেকশ্যনত প্ৰযোগ্য কৰক। আপোনালোকৰ যি হ'ল মানে তেনেকুৱাই মানে আমি গোটেই তথ্যটো দাঙি ধৰিলোঁ তেওঁলোকৰ লগত কি কৰিলোঁ আৰু ৰাজনীতিক দলৰ লগত আমাৰ সম্পৰ্কটো অলমোষ্ট ওয়ান্স এভৰি উইক আছিলে মানে ডিউৰিং দিছ প্ৰচেছ উই ৱাৰ মিটিং political parties almost once every week. So that our intention was to know the pulse of the people. Ki mane, if there is something which is going wrong, we can do the course correction. Aru moi e jona hukhi hoisu ki this strategy has actually helped us in meeting the expectations of people of Assam, in meeting the expectations of all the political parties, as well as knowing the pulse of the people and knowing the doing the course correction wherever it was required. Karan manu log pai thakile ji aru etia jitu final jitu hoyse difference to mane mukhyamantri mohoday koise je damar eta 2,43,000 jitu difference etu kotom hoyse aru etia hoyse aru kotom hor সম্ভাৱনা আছে নিছে মানে মই দুটা বস্তু কওঁ কি সুমোটো ডিলিশন তো এতিয়াও হোৱা নাই আগত এতিয়াও না মানে আৰু ইলেকশ্যন আগতো নহয় সুমোটো ডিলিশন no deletion can take place without giving a notice of hearing আৰু after final publication the process is stricter মানে একদম মানুহ হিয়াৰিংক মাতিব লাগিব ডকুমেণ্ট পৰীক্ষা কৰিব লাগিব আৰু নৰ্মেলি আমি এই টাইমত হেৰি নলওঁ এই যি কি কয় বাল্ক এপ্লিকেশ্যনছটো এতিয়া প্ৰযোগ্য নহয় মানে এতিয়া BLO বাল্ক এপ্লিকেশ্যন দিব নোৱাৰে এতিয়া নিছে প্ৰসেছ অফ নৰ্মেল কণ্টিনিউছ আপডেশ্যন চ' মানে যদি কিবা এডিশ্যন ডিলিশ্যন যি হ'ব ইট উইল বি এজ ফলোইং দ্য ডিউ প্ৰচেছ অফ ল আৰু আফটাৰ গিভিং আ নটিছ অফ হিয়াৰিং এণ্ড হিয়াৰিং দ্য পাৰ্চন কনচাৰ্ণ উইদাউট হিয়াৰিং নো ডিলিশ্যন কেন টেক প্লেচ। এইটো আপোনাক ক'লোঁ ন আপোনাক হেৰি প্ৰেছ নোটত দিছোঁ ন এইটো আমাৰ ছিষ্টেমত মানে সেইটো নহয় এইটো হ'ল কিবা চিফটিং হ'ল ধৰক মোৰ নলবাৰীত ভোট আছে আৰু মোৰ গুৱাহাটীতো আছে মই আৰু এটা বস্তু পতা যাব কিন্তু ইয়াত মই চবকে বুজাই দি আছোঁ মানে মই এটা বস্তু আৰু কওঁ ডিলিটেড ভোটাৰ মানে চব ডিলিটেড ভোটাৰ ডিলিটেড মানে এনেকুৱা ডিলিটেড নহয় কি মানে কি মৰা মানুহে ডিলিট হৈছে খালী এনেকুৱা মানুহো ডিলিট হ'ব ছাপ'জ তেওঁ মানে নলবাৰী ভোটাৰ আছিলে দামোদৰ বৰ্মন তেওঁ গুৱাহাটী এতিয়া আহিলে তেওঁ ফৰ্ম 8 দি গুৱাহাটীত এপ্লাই কৰিলে কি মই শ্বিফ্ট হ'ম যেতিয়া গুৱাহাটী ইয়াৰো তাৰ ফৰ্ম 8টো একচেপ্ট কৰিব নলবাৰীত অট'মেটিকেলি ছফ্টৱেৰে ফৰ্ম 7 জেনেৰেট কৰি দিব কাৰণ তাৰ নামটো কৰ্তন হ'ব লাগিব ন তাত কিন্তু মানুহ নিজে এপ্লাই কৰিছে কি মই গুৱাহাটীলৈ শ্বিফ্ট হৈছোঁ ফৰ্ম 8 দি কিন্তু তাৰ ফৰ্ম 7টো ছফ্টৱেৰ জেনেৰেট কৰিব তেতিয়া তো মানে কৰ্তন হোৱাৰ মাজত এনেকুৱা মানুহো আছে যি নিজে শ্বিফটিং এপ্লাই কৰিছে আৰু তেওঁলোকৰ নামটো নিজে নিশ্চয় অৰিজিনেল জেগাৰ পৰা কৰ্তন হ'লেহে তেতিয়া তেওঁলোকে নতুন জেগাত অন্তৰ্ভুক্ত হয়। কেন বি আস্ক ওৱান বাই ওৱান প্লিজ। মানে যিমান সোনকালে কাৰণ মানে মই এটা বস্তু কৈ দিওঁ কণ্টিনিউছ আপডেশ্যন কেতিয়ালৈ হয় আপ টু দ্য লাষ্ট ডেট অফ নমিনেশ্যন ঠিক আছে এণ্ড forms can be accepted up to 10 days before last date of nomination. তো মানে যদি ধৰি লওক মই দেখি কেনেকুৱা এক্সাম্পল দিওঁ ধৰি লওক 1 তাৰিখে যদি ফাৰ্ষ্ট ফেজৰ নটিফিকেশ্যন হয় 1 মাৰ্চৰ ছাপ'জ ধৰি লওক তো 7 দিনৰ নমিনেশ্যন থাকে 7 তাৰিখে নমিনেশ্যন শেষ হ'ব 7 তাৰিখ পৰা আপুনি 10 দিন উল্টা কৰি আনকচোন এই 25-26 ফেব্ৰুৱাৰী এপ্লাই কৰিবই লাগিব যদি নকৰে নহ'বই আৰু এইটো এতিয়া ডিছপ'জ হ'ব
এতিয়া হৈ গ'ল, আজিৰ পৰা আৰম্ভ হৈ গ'ল আকৌ। এনেকুৱা ডাটা আছে নেকি বেলেগ ৰাজ্যৰ পৰা কিমান মানুহে এপ্লাই কৰিছে অসমৰ কাৰণে চিফ্ট কৰিছে অসমলৈ বেলেগ ৰাজ্যৰ পৰা সেই ডাটাটো নাই আমাৰ তাত, সেই ডাটাটো নাই। স্যার এসআইত যেনেকৈ স্যার সিটিজেনশিপ প্রুফ এটা রিকোয়ার্ড হৈছিল না ইয়াতে ইয়াততো নালাগে না এতিয়া নালাগে, SIR যেতিয়া হ'ব তেতিয়া দেখা যাব। এসআইটো স্যার নালাগে, কিন্তু এই লিষ্টখন কিমান পিউৰিফাইড বুলি ক'ব যিখন মানে মই এটা দুটা বস্তু কওঁ কি দিছ ইজ এ প্ৰচেছ উইচ ৱাজ ইণ্টাৰমিডিয়েট বিটুইন SSR এণ্ড SIR। ইট ৱাজ ষ্ট্ৰিক্টাৰ দেন SSR, কাৰণ মানে SSRতো আমি মানুহ বাট চাই থাকোঁ। ইন দিছ কেছ আমি মানুহ ঘৰে ঘৰে যাই আগত চিনাক্তকৰণ কৰি লৈছোঁ ক'ত কি আছে, চ' ডেট আমি এটা টাৰ্গেট ল'ব পাৰোঁ কি কিমান মানুহ এড হ'ব, কিমান মানুহ কাটিব, অন্যথা মানে আমি ক্লিয়াৰ নহওঁ বস্তুটো। SIR হ'ল কি য'ত ইণ্ডিভিজুৱেল, ইয়াতে SRত আপুনি জানে ঘৰত এজন যদি মুৰব্বী পালেও হৈ গৈছে, SIRত প্ৰত্যেকজনে পাব লাগিব আৰু প্ৰত্যেকজনৰ ডকুমেণ্টাৰী এভিডেঞ্চো লাগিব, ইনক্লুডিং বাৰ্থ চাৰ্টিফিকেট আমুক। চ' ইয়াত এইবিলাক বস্তু নালাগে। তো ৰিগাৰ্ডিং চিটিজেনশ্বিপ মানে মই এটাই বস্তু ক'ম কি যদি দামোদৰ দাৰ নামটো এপিকত আছে আৰু তাৰ ল'ৰা যদি এপ্লাই কৰিছে তো আমি ধৰি লৈছোঁ কি সি ইণ্ডিয়ান চিটিজেন, কিন্তু যদি SIR হ'ব তেতিয়া আমি বাৰ্থ চাৰ্টিফিকেটৰ লগত বিচাৰিম আৰু এইটো ডিফাৰেঞ্চ আছে। অৰ্থাৎ 0.79 যিটো পাৰ্চেণ্টেজ হ্ৰাস পাইছিল সেইটো সংখ্যা আৰু কমিব পাৰে এটা কণ্টিনিউৱাছ প্ৰচেছত হ্যাঁ কমিব পাৰে। আৰু মই এটা বস্তু কওঁ মানে মই এটা দিছ ৱাজ পাব্লিছড ইন দ্য হিন্দু from Delhi edition. Election Commission had given an affidavit in the Supreme Court. এইটো বহুত ইম্পৰ্টেণ্ট যে মানে আমি সদায় কৈ থাকোঁ মোৰ ফাণ্ডামেণ্টেল ৰাইট। প্লেচ ইন ইলেক্টৰ ৰোল ইজ নট আ ফাণ্ডামেণ্টেল ৰাইট, ইট ইজ আ কোৱালিফাইড ৰাইট লিখা আছে। ইট ইজ আ কোৱালিফাইড ৰাইট বিকজ ইউ হেভ টু মিট চাম কোৱালিফিকেশ্যনছ টু আৰ্ন ইয়ৰ প্লেচ ইন ইলেক্টৰ ৰোল। ইউ মে বি এ পাৰ্চন ইন NRC, কিন্তু তাৰ মানে আপোনাৰ নাম ইলেক্টৰ ৰোলত হ'ব জৰুৰী নাই। কিয়? আপুনি ইউ মে বি 15 years old, ইউ উইল নট বি ইন ইলেক্টৰ ৰোল। আচ্ছা আপুনি অসমৰ NRCত আছে কিন্তু আপুনি 10 বছৰ পৰা বেংগলোৰত আছে, চ' আৰ ইউ অৰ্ডিনাৰী ৰেজিডেণ্ট ইন আছাম? No, you are not ordinary resident in Assam. So if you are not ordinary resident in Assam, why your name should be in the electoral roll of Assam or any other state? Ji state or apni belong kore, okle Assamor kotha koa nahi. So yate likha ase sab, every registered voters are required to continuously fulfill the essential condition of Indian citizenship as laid out in Article 326 of the Constitution to retain their place in the electoral roll. The Election Commission of India told the Supreme Court during a hearing on the ongoing SIR. Article 326 provides for adult suffrage and requires that a person should be 18 years old, Indian citizen, not disqualified. These are essential conditions. The fulfillment of these conditions is a continuous requirement. You cannot say कि मोर नाम एक बार हमारे को, whether I lose my eligibility or not, I am entitled to stay in the electoral forever. No. This is what Election Commission has said on affidavit in Supreme Court. It's a qualified right. You have to meet that qualification. Right? Number was there, 10.63 lakh for Form 7 accepted. Right? So is that the total number of deletions that have deletion or whatever you understand it, right? Total number of But deletion means there are deletions definitely. Yeah, so these 10.63 is the total number of deletions. Because Form 7 accepted means they are deleted. Right. But deletions are not only deletions due to death or permanent shifting, they are also deletions due to shifting of your own. Right. So then you get cut from Form 7, but you get added to Form 8. You apply when you I'll see. When you apply in Form 8, your name gets added in a place where you have applied in Form 8, but Form 7 automatically gets generated because you don't need to apply. अपनी गम ना पाए ना। सपोज ছোৱালী এটা বেয়া হৈ ডিব্ৰুগড়ৰ পৰা গুৱাহাটী আহিলে তো গুৱাহাটী Form 8 এপ্লাই কৰিলে, তেওঁ যেতিয়া Form 8 ইয়াত একচেপ্ট হ'ব গুৱাহাটী, তেওঁ যে ডিব্ৰুগড় নিজৰ বাবাৰ ঘৰত য'ত আছিলে তাত Form 7 অটোমেটিক জেনেৰেট হৈ যাব। ছোৱালী গম নাপাব কি তাৰ Form 7 জেনেৰেট হৈছে, চিষ্টেমে জেনেৰেট কৰিব, কিন্তু তাৰ ইয়াৰো গম পাব, তাৰ তাত দেখুৱাব, সি তাত কৰ্তন কৰিব, তেতিয়া যেতিয়া সি ইয়াত সোমাব। ইয়াতে এটা তথ্য দিছে 18+ এতিয়াও 6,27,000 নাম পঞ্জীয়ন হোৱা নাই ভোটাৰ তালিকাত। একচুৱেলি এই এবাৰৰ কাৰণে নামটো কিমান বয়সত আছে এইটো আৰু ইয়াৰ কাৰণে প্ৰক্ৰিয়াটো কেনেধৰণৰ হ'ব? নাই 6,27,000 তো আমি চিনাক্তকৰণহে কৰিছোঁ,
হাউচ টু হাউচত আছে না না তাকে কৈছো তাহাতে যদি নাম অন্তৰ্ভুক্ত কৰিলে তাতো বহুতে কৰিলে ইতিমধ্যে বহুত খেলে কৰিলে চাও না পঞ্জীয়ন হৈ নথকা এইটো হাউচ টু হাউচৰ ফিগাৰ আছে এইটো নৱেম্বৰৰ টাইমতে না এইটো নৱেম্বৰ টাইমত যিটো আমি দিছিলোঁ সেই সময়ত সেইটো ফিগাৰ এতিয়া তাৰ বেছিভাগে এপ্লাই কৰিলে কৰি পেলাই সেইকাৰণে এডিশ্যনৰ 6 ফৰ্মত যে 5,86,000 আছিল এই 6 লাখৰ এইবোৰ সোমাই আছে তাত গোটেই সোপা মানে 6,27,000 পৰা 7,60,000 ফৰ্মটো আমি পাইছোঁ তো তাৰ পৰা 140 ৰিজেক্টো হ'ল 586 সোমাই গ'ল তাৰমানে 627ৰ 586 সোমাই গ'ল 14908 খাৰিজৰ কাৰণটো 18 প্লাছ there may be many reasons forms may be incomplete documentation is incomplete babar লগত সম্পর্ক নাই babar epic দিয়া নাই মানে মানে if you are not clear about the linkage to a person who is already having a registered voting in Assam আমি তো তেনেকুৱা লৈ ল'ব নোৱাৰোঁ মানুহ